নিষিদ্ধ গোমাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে আৰু এবাৰ স্থান হৈছে হোজাইৰ এখন হোটেলৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বুজন পৰিমাণৰ গোমাংসৰ লগতে আৰক্ষীয়ে আটক কৰিছে এজনক। এই মুহূৰ্তৰ সবিশেষ খবৰ লৈ আহিছো আৰু এইদৰে ৰাজ্যত অব্যাহত আছে ৰাজ্যজুৰি গোমাংসৰ বিৰুদ্ধে অব্যাহত আছে অভিযান আৰু এবাৰ স্থান হৈছে হোজাইত এবাৰ আৰক্ষীয়ে মছজিদ ৰোডৰ আহমেদিয়া হোটেলত অভিযান চলাইছে আৰু আহমেদিয়া হোটেলত অভিযান চলাই বুজন পৰিমাণৰ গোমাংস জব্দ কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। হোজাই আৰক্ষীয়ে নিষিদ্ধ গোমাংসৰ বিৰুদ্ধে অভিযান চলাইছে আৰু এই অভিযানত আৰক্ষীয়ে মছজিদ ৰোডৰ আহমেদিয়া হোটেলত অভিযান চলাইছে আৰু অভিযান চলাই নিষিদ্ধ গোমাংস জব্দ কৰিছে বুলি জানিব পৰা গৈছে আৰু এজনক আটক কৰিছে আৰক্ষীয়ে আৰু আটকাধীন যুৱকজনৰ নাম ইতিমধ্যে বিলাল আহমেদ লস্কৰ বুলি জানিব পৰা গৈছে। বিলাল আহমেদ লস্কৰক আৰক্ষীয়ে আটক কৰিছে আৰু হোজাইত এইদৰে অভিযান চলাই আৰক্ষীয়ে মছজিদ ৰোডৰ আহমেদিয়া হোটেলত অভিযান চলাই আটক কৰিছে বিলাল আহমেদ লস্কৰক আৰু হোটেলখনত বিগত কেইবাবছৰ ধৰি ধাৰাবাহিকভাৱে অবৈধভাৱে আচলতে এই গোমাংস বিক্ৰী কৰি আহিছিল সেই অভিযোগ উত্থাপন কৰিছে আৰু লগতে গোপন সূত্ৰৰ পম খেলি আৰক্ষীয়ে এই ধৰণে অভিযান চলাইছিল আৰু অভিযানত আৰক্ষীয়ে হোটেলখনৰ কৰ্মচাৰী বিলাল আহমেদ লস্কৰক আটক কৰিছে বুলিও জানিব পৰা গৈছে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বিলাল আহমেদ লস্কৰক জিম্মাত লৈছে আৰু সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাইছিল গোমাংসৰ বিৰুদ্ধে অভিযান চলাইছিল শিৱসাগৰ নগাঁও দবকা ৰূপসীহাট কোকৰাঝাৰ ডিব্ৰুগড় আৰু লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গোমাংসৰ বিৰুদ্ধে অভিযান চলাইছিল আৰু বিভিন্ন জনক শতাধিক লোকক আটক কৰিছিল বুলি জানিব পৰা গৈছে। কিন্তু তেনে সময়ছোৱাতে পুনৰ আৰক্ষীয়ে অভিযান চলাইছে হোজাইত এবাৰ হোজাইৰ মছজিদ ৰোডৰ আহমেদিয়া হোটেলত অভিযান চলাইছে আৰু আহমেদিয়া হোটেলত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে নিষিদ্ধ গোমাংস জব্দ কৰিছে বুজন পৰিমাণৰ। তাৰ পাছতেই বিলাল আহমেদ লস্কৰ নামৰ এই হোটেলখনত কৰ্মৰত কৰ্মচাৰীক আটক কৰিছে বুলিও জানিব পৰা গৈছে আৰু এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। মুহূৰ্তত ভাষ্য আছে क्या नाम है क्या नाम है बोलो नाम क्या है नाम बताओ होटल में नाम बताओ क्या नाम है नाम की क्या नाम है हैं की नाम क्या नाम की नाम মই নাজানো ভাই এগুলো কি পাইছিলে তোমার হোটেলত মই নাজানো মালিকৰ নাম কি মালিকৰ নাম কি মালিক নাই মালিকৰ নাম কি মালিকৰ নাম কি মালিকৰ নাম কোৱা মালিকৰ নাম কি আহমেদিয়া ডিপি লোকা মালিকৰ নাম মই নাজানো তার নামে নাজানো মই 3 দিন 4 দিন হল আইছো আপনার কি নাম মোর নাম বিলাল দে কিমান মাংস পাইছে আপুনি এটো মহৰ মাংস 1 কিলো মান পাইছে নেকি ইমানে কিমান দিন ধৰি মাংস বিক্ৰী কৰা হয় মাংস বিক্ৰী নকৰে আজি কিয় উঠাই লৈ গৈছে আপোনাৰ নাজানো মই এইবিলাকে নাজানো মই কামলা মানুহ কাম কৰি আছো মছজিদৰ ওচৰত আমাৰতো দোকানৰ ওচৰতে আছে আজি মছজিদৰ ওচৰত হোটেল আহমেদ ইয়াত গৌ মাংস পোৱা গৈছে একচুৱেলি তো বহুত বেয়া বস্তু হয় যেহেতু আমাৰ হিন্দুৰ এইটো আমি গৌ মা বুলি ভাবোঁ তো এইটো বস্তুটো পোৱা আমি বহুতেই বেয়া পাওঁ এইকাৰণে এইটো হ'ব নালাগে আৰু খুব ভাল লাগিল যে আপোনালোকে আজি ইমান ধুনীয়াকৈ এটা আজি ফটো মাৰি আপোনালোকে প্ৰমাণ পত্ৰ পাইছে খুব ভাল লাগিল আপোনালোক ৰিপৰ্টাৰহঁতৰ লগত আৰু ওচৰে পাজৰে বহুত হোটেল এনেকুৱা আছে যে আপোনালোকে ভালকৈ যদি এনেকুৱা কৰে আৰু বহুত কিবা আৰু পাই যাব ওচৰত আৰু এজন শুনা মতে এইটো ইয়াতে হক হোটেলো আছে তো আপোনালোকে পাই যাব যদি এনেকুৱা কৰে পাই যাব এইটোতো আজিতো এতিয়া চাইছোঁ কিবা তাৰ দোকানৰ যি ষ্টাফ এইটো কাটক কৰা হৈছে আৰু মালিক নামটো মই নাজানো মোৰতো ইয়াতে দোকান মোৰ নামটো প্ৰীতম মহান্তি হয় কাপোৰ দোকান এতিয়াতো এজনক আটক কৰিছে গৌ মাংসটো পাইছে পুলিচে আজিতো ধুনীয়াকৈ এতিয়া মাংস লৈ গৈছে এইটোৱে আৰু দোকানটো এতিয়াতো চিল কৰি গৈছে এইটো চিল হোৱাটোৱেই ভাল আমাৰ মতে এইটো এনেকুৱা দোকান থাকিব নালাগে যেহেতু এইটো আমি বহুত গৌ মাংস বুলি আমাৰতো মা ন এইটো এইবিলাক বস্তু ৰখা হোটেলত ৰাখিবই নালাগে তো এইটো বস্তু যে আজি খুব ভাল লাগিছে বস্তুটো হৈছে তো আমি চাওঁ যে আৰু হোজাইটো এনেকুৱা যাতে আৰু সুন্দৰভাৱে এটা প্ৰস্তুতি চলাই থাকে আপোনালোকে মছজিদৰ ওচৰত আমাৰতো দোকানৰ ওচৰতে আছে আজি মছজিদৰ ওচৰত হোটেল আহমেদ ইয়াত গৌ মাংস পোৱা গৈছে তো একচুৱেলি তো বহুত বেয়া বস্তু হয় যেহেতু আমাৰ হিন্দুৰ এইটো আমি গৌ মা বুলি ভাবোঁ তো এইটো বস্তুটো পোৱা আমি বহুতেই বেয়া পাওঁ এইকাৰণে এইটো হ'ব নালাগে আৰু খুব ভাল লাগিল যে আপোনালোকে আজি ইমান ধুনীয়াকৈ এটা আজি ফটো মাৰি আপোনালোকে প্ৰমাণ পত্ৰ পাইছে খুব ভাল লাগিল আপোনালোক ৰিপৰ্টাৰহঁতৰ লগত আৰু ওচৰে পাজৰে বহুত হোটেল এনেকুৱা আছে
যে আপোনালোকে ভালকৈ যদি এনেকুৱা কৰে আৰু বহুত কিবা আৰু পাই যাব ওচৰত আৰু এজন মানে শুনা মতে এইটো ইয়াতে হক হোটেলো আছে তো আপোনালোকে পাই যাব যদি এনেকুৱা কৰে পাই যাব এইটোতো আজিতো এতিয়া চাইছোঁ কিবা তাৰ দোকানৰ যি ষ্টাফ এইটো আটক কৰা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330